माँ पूरी कुछ ले दो। इतना गर्मी है भाई, बहुत गर्म। बाय बाय। हाँ फाइनली पाई गलोगी। हेलो गाइज, वेलकम टू माय चैनल। बहुत दिनर पिছত आसलते एटा भिडिओ शूट करूँ बुली भाबिছোঁ आरो बहुत दिनर পৰা लंग भिडिओज दिबই পৰা নাই कारण गा बेया आছিলে आरो माও ইয়াতে আছেহি হেকাৰণে মানে गा बेया प्लस অফিস মানে স্কুল যাব লগা হৈছে তো হেকাৰণে একদমই সময় নোপোৱা হৈ গৈছিল আৰু আহি পেলাই যিহে ৰ'দ ইমানেই বেছি ভাগৰ লাগে যে একোৱে কৰিব নোৱাৰি। এতিয়াও মানে কাঁহটো আছে বা যি কি নহওক আজি বুধবাৰ আৰু বুধবাৰেতো মোৰ জানে আৰু যে মই একো নাখাওঁ বুধবাৰে, কিন্তু আজি মই ঘৰলৈ যাম আৰু মাৰ লগত যাম আচলতে। এতিয়া পিছে ঘৰলৈ ওলোৱা নাই, এতিয়া মই স্কুললৈ ওলাইছোঁ, স্কুল কৰিহে ঘৰলৈ যাম আৰু ইয়াৰ পৰা মানে দিনৰ কমিউনিকেশ্যনটো বহুত বেছি বেয়া, কিন্তু উপায় নাই আজি আচলতে স্কুল কৰিয়ে যাব লাগিব, নহ'লে ৰাতিপুৱা যদি যাওঁ 5টা বজাত তেতিয়া মানে গোটেই দিনটোলৈ টোপনি ভাগৰ কিবা এটা লাগি থাকে আৰু কাইলৈ পৰা মোৰ বহুত কাম আছে আৰু এইকেইদিন আপোনালোকে লং ব্লগছে দেখিবলৈ পাব প্ৰায়খিনি আৰু মই চেষ্টা কৰিম যাতে মই লং ব্লগছ কৰিব পাৰোঁ। মা পৰি গৈছিলে এইটো হ'ব দেই। এইটো হিলি আছে, এইটো পৰিয়ে থাকিব কেতিয়াবা। ওকে, তো আজিৰ পৰা লং ব্লগছ আপোনালোকে দেখিবলৈ পাব। বৰ্তমানটো মই স্কুললৈ ওলাইছোঁ, স্কুল কৰি লওঁ, তাৰপিছত স্কুলৰ পৰা আহি আপোনালোকক দেখাই আছোঁ যে আমি কিহত গৈ আছোঁ। ৰ'দটো চাওকচোন, একদম খাওঁ খাওঁকৈ ওলাইছে। এতিয়া গোটেই দিনটোলৈ স্কুল, তাৰপিছত ঘৰ। বলক তেনেহ'লে আজি আপোনালোকক মই স্কুলৰ পৰিৱেশটো ভালকৈ দেখাওঁ, চেষ্টা কৰিম। মানে ক'ব নোৱাৰোঁ বাৰু ভালকৈ দেখাব পাৰোঁ নে নোৱাৰোঁ, বাট চেষ্টা কৰিম। গছজোপা চাওকচোন, ইমান ধুনীয়া লাগিছে, গোলপীয়া ফুল। পাই গ'লোহি স্কুল। আচলতে মোৰ ৰুমৰ পৰা খোজকাঢ়ি 5 মিনিটহে লাগে স্কুললৈ, একদম ওচৰতে। সেইকাৰণেহে মোৰ অলপ শান্তি হৈছে, নহ'লে যে গৰমত গাড়ী চেঞ্জ কৰি কৰি কেনেকৈ গ'লোহেঁতেন বাৰু দূৰ হোৱা হ'লে। এই ভিডিঅ'টোত বেছিকৈ মোক বহুত গৰম কৈ থকাই শুনিব দেই, কাৰণ সঁচাকৈ বহুত গৰম। মানে আজি ঘৰত থাকিলে বাৰু ফ্ৰিজৰ পানীকে খাবলৈ অকণমানটো ঠাণ্ডা লাগে গাটো, ইয়াততো পানীও গৰম। আৰু মোৰ ৰুমটোতো দেখিছেই, ৰাতিপুৱাৰ পৰা ৰ'দ সোমাই, তো ভাবিব নোৱাৰা গৰম মোৰ ৰুমটো। তাৰপিছত আৰম্ভ হৈ গ'ল এছেম্বলি, বহুত গৰম কাৰণে বাৰাণ্ডাতে এছেম্বলি হৈছে। কওক আপুনিতো এনেই নোলায়। নাই মই একো কৰিব নোৱাৰোঁ, তুমি সেইকাৰণে ভইচ অভাৰ দিবা। কিন্তু মই লং ভিডিঅ'ত ভইচ অভাৰ নিদিওঁ। এইটো লং ভিডিঅ' বনাইছা নেকি? আমাক সহায় কৰে। উদাহৰণস্বৰূপে কল্পনা কৰা যে তুমি তোমাৰ বন্ধুক বিদায় দিবলৈ বাছ। বহুত গৰম, সাংঘাতিক গৰম। আৰু মই জাষ্ট ওলাইছোঁ এতিয়া স্কুলৰ পৰা, কিবা এটা খাই আহোঁ ৰুমত, যিহেতু ৰাতিপুৱা একো খোৱাই নাছিলোঁ সেইকাৰণে। তাৰপিছত বেগ চেগবোৰো থৈ আহিম আৰু যাতে পিছত যাবলৈ ইজি হয়। আজি ৰ'দ কিন্তু সাংঘাতিক দেই, গছজোপা ইমান ধুনীয়া লাগিছে। মায়ে বনাই থৈছে আলু পৰঠা, ঘি দি পেলাই, চিম্পল আলুৰ আৰু, যিহেতু আজি মই একো বেলেগ একো নাখাওঁৱেই। তো এতিয়া মই এইটোকে খাই লওঁ আৰু তাৰপিছত আকৌ স্কুল যাওঁ। ভাত চাত খাই
অঁ ভাত বোলে ৰুটি খাই ওলাইছোঁ আৰু বাই বাই তুমি ৰেডি হৈ থাকিবা দেই ৰ'দটো গাটো পুৰি গৈছে কিন্তু চিৰিয়াছলি এই ৰ'দটোত আজি বেছি ৰ'দ একদম মায়ে কৈছে হা কাপোৰ চাপোৰ ধুলে মানে কাপোৰ আধা ঘণ্টাত শুকাই গৈছে ভিতৰতে শুকাই গৈছে কিছুমান কাপোৰ ইমানেই বেছি গৰম আছে ফাইনেলি দুটা ক্লাছ খতম হৈছে জাষ্ট কৰি মেলি আজৰি হৈছোঁ ষ্টুডেণ্ট যে অকল ওলাই গৈছে আৰু ইমান বেছি গৰম নহয় আজি তেহেঁতৰো পঢ়িব মন নাই আৰু মানে পঢ়িব মন নাথাকিলে পঢ়াবও নালাগে ন সেইকাৰণে মই নোটছ দি দিলোঁ যাতে অকণমান লিখকে আৰু গৰমটোত এনেও একো বুজিব মন নাযায় ন সেইকাৰণে নোটছকে দি দিলোঁ আপোনালোকক মোৰ ক্লাছৰুমটো দেখাওঁ আজি এইটো হৈছে মোৰ ক্লাছৰুম আৰু এখন বৰ্ড আৰু এইফালে আছে ধুনীয়া ফুলনি বাৰী এখন ফুলনি বাৰীখনত বহুত ধুনীয়া ধুনীয়া ফুল লাগি আছে ৱেডাৰটো বহুত ধুনীয়া ফুলখিনি চাওক ইমান ধুনীয়া লাগিছে ৰ'দটো দেখি গম পাইছেনে বাৰু কিমান বেছি গৰম আজি এইখিনি ছোৱালীবোৰৰ চাইকেল ষ্টেণ্ড আৰু এতিয়া তেহেঁতৰ খেলবোৰ ষ্টাৰ্ট হ'ব মই অলপ দেৰি ইয়াতে বহিম তাৰপিছত ওলাম সাংঘাতিক ক্লাছ কৰি মেলি এতিয়া আহি আছোঁ ৰুমলৈ ৰুমৰ পৰা বেগ চেগ লৈ মেলি মাকো ওলাওঁ তাৰপিছত আমি যাওঁ আৰু বহুত বেছি গৰম যেনে তেনে আহিছোঁ আৰু এতিয়া বেগ চেগ লৈ আকৌ যাওঁ 37 ডিগ্ৰী দেখাই আছে ইয়াত সিজি গৈছোঁ মানে গৰমত কৈছোঁ নহয় একদম অৱস্থা বেয়া খোপা চোপা বান্ধি গোটেই চুলি ধুইছিলোঁহে আজি অৱস্থা নাই ষ্টেচন যাব নি বেটাৰী নাই অটোতে যাবগৈ লাগিছিলে নি বাৰু ৰ'দ ডাল বেগ আহি আছে ইটোতে থাকিব চাগে ইমান ৰ'দ ট্ৰেইন পাই গ'লোঁ টাইমত লাগি আছে ক'ত আছে আকৌ মোক ভগৱান ফেনকেইখন চলোতেহে শান্তি লাগিছে ইয়াৰ পৰা মানে পেছেঞ্জাৰ ট্ৰেইন এখন থাকে গধূলি 2 ঘণ্টা লাগে আৰু যদিহে মাজত ক্ৰছিং নাথাকে অকলে পিছে যাব নোৱাৰোঁ কাৰণেহে নাযাওঁ আজি মা আছে কাৰণেহে ট্ৰেইনত গৈছোঁ নহ'লেতো আকৌ 3খন গাড়ী চেঞ্জ কৰি বাছতে গ'লোহেঁতেন এটা কথা কিন্তু ক'ব লাগিব দেই ধেমাজিৰ প্ৰাকৃতিক সৌন্দৰ্য কিন্তু বহুত ধুনীয়া ধেমাজিৰ পৰা যদি কোনোবাই চাই আছে তেনেহ'লে জনাব দেই আপোনালোকৰ জেগাখিনি সঁচাকৈ বহুত ধুনীয়া কাৰণে আচলতে একেবাৰে হেৰিৰ পৰা ওলাই গুচি গৈছে ফাইনেলি পাই গ'লেহি অৱস্থা বেয়া ইমান এগাল চিৰি সোমাওঁ যিমান জেগা ফুৰিলেও কিন্তু নিজৰ জেগাৰ কথাই সুকীয়া নহয় জানো যিমান শান্তি নিজৰ জেগা পাই লাগে সেইটো চাগে যোন ঘৰৰ পৰা দূৰত থাকে তেওঁলোকেহে বুজিব ষ্টেচনৰ পৰা ওলাই টমটম এখন পালোঁ আৰু তাকে লৈ ওলালোঁ আৰু ঘৰলৈ ঘামি তিতি অৱস্থা নাই তো আজি ব্লগটো ইমানতে শেষ কৰিছোঁ কাৰণ বহুত বেছি ভাগৰ লাগিছে দেখি তো গম পাইছেই চাগে অৱস্থা নাই মা পিছফালে আহি আছে বেগ চেগ ধৰি
তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। মাতে ওলোৱা নাই, বহুত ভাগৰ লাগিছে। অ'কে বাই।